নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ কাৰণে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লগতে বহুকেইটা ভয়ংকৰ খবৰ। প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয়। এই মুহূৰ্তত দিব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। বিশ্বৰ ভিতৰত কিমান শক্তিশালী ভাৰত প্ৰকাশ পালে তালিকা। জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ, প্ৰকাশ পালে বিশ্বৰ ক্ষমতাশালী দেশৰ তালিকা। বিশ্বৰ ক্ষমতাশালী দেশৰ তালিকাত 12 নং স্থানত ভাৰত। বৈদেশিক নীতি, অৰ্থনৈতিক সিদ্ধান্ত আৰু সামৰিক ক্ষমতাৰ ওপৰত ভিত্তি কৰি এই তালিকা প্ৰস্তুত। US নিউজ অল্ড ৰিপৰ্ট এই প্ৰকাশ কৰিছে তালিকা। তালিকাৰ শীৰ্ষ স্থানত আছে আমেৰিকা। দ্বিতীয় ক্ষমতাশালী দেশৰ স্বীকৃতি লাভ কৰিছে চীনে। তৃতীয় স্থানত ৰাছিয়া, চতুৰ্থ স্থানত ছৌদি আৰৱ আৰু পঞ্চম স্থানত আছে জাৰ্মানী, ষষ্ঠ স্থানত জাপান। সপ্তমত আছে দক্ষিণ কোৰিয়া, অষ্টমত ফ্ৰান্স, নৱমত ইজৰাইল। বিশ্বৰ ক্ষমতাশালী দেশৰ 10 নং স্থানত আছে ব্ৰিটেইন। আনফালে UAE দখল কৰিবলৈ সক্ষম হৈছে তালিকাৰ 11 নং স্থানত। এই মুহূৰ্তত জনাইছোঁ প্ৰকাশ পালে বিশ্বৰ ক্ষমতাশালী দেশৰ তালিকা। বিশ্বৰ ক্ষমতাশালী দেশৰ তালিকাত 12 নং স্থানত আছে আমাৰ ভাৰত। দিবলৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। বিহুৰ পাছতে আহিব ভাল খবৰ। ৭৫,০০০ যুৱক যুৱতীয়ে পাব চৰকাৰী ধন। বিহুৰ পাছতে ভাল খবৰ পাব হাজাৰ হাজাৰ যুৱক যুৱতীয়ে। এই মুহূৰ্তত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ, ৭৫,০০০ যুৱক যুৱতীয়ে একাউণ্টত সোমাব চৰকাৰী টকা। প্ৰতিখন জিলাৰ সদৰে সদৰে ধন বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰিব ইতিমধ্যে চৰকাৰে। 15 জানুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব এই প্ৰক্ৰিয়া। বিহুৰ সময়তে ঘোষণা কৰা হ'ব ধন বিতৰণ দিন-বাৰ। আত্মসংস্থাপনৰ বাবে CMAA আঁচনিৰ অধীনত দিয়া হ'ব এই ধন। দিবলৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। অপৰাধ অনুসন্ধান শাখাত অখিল গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। গুৱাহাটীৰ ক্ৰাইম ব্ৰাঞ্চত SITয়ে ৰুজু কৰিছে গোচৰ। জুবিন গাৰ্গৰ চাৰ্জশ্বিটখনক লৈ অখিল গগৈয়ে ৰাইজক বিপথে পৰিচালিত কৰাৰ অভিযোগ। ইতিমধ্যে কেইবাটাও অভিযোগেৰে গোচৰ SITৰ তদন্তকাৰী বিষয়া ৰজি কলিতাৰ। এই মুহূৰ্তত জনাইছোঁ জুবিন গাৰ্গৰ ঘটনাৰ চাৰ্জশ্বিটক লৈ ৰাজহুৱা কৰি বিপদত পৰিল অখিল গগৈ। অখিল গগৈ গ্ৰেপ্তাৰ হ'ব পাৰে। আনফালে দিবলৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ, পুলিয়ে পোখাই উৎখাত কৰিব লাগে বিজেপিক। অসমৰ ভাল ভৱিষ্যতৰ স্বাৰ্থত বিজেপিক কৰিব লাগিব পৰাস্ত। এই মুহূৰ্তত জনাইছোঁ এটা ভয়ংকৰ মন্তব্য আগবঢ়াইছে। পুলিয়ে পোখাই অসমৰ মাটিৰ পৰা উৎখাত কৰিব লাগে বিজেপিক আৰু লগতে কয় যে অসমৰ ৰাইজেও বিচাৰিছে বিজেপি চৰকাৰৰ পৰা বিকল্প। অসমৰ ভাল ভৱিষ্যতৰ স্বাৰ্থত পৰাজিত কৰিব লাগিব বিজেপিক। বিজেপিক হৰুৱাই সংগ্ৰামখনত আমি যুঁজিব লাগিব। এটা ভয়ংকৰ মন্তব্য আগবঢ়াইছে। জনাইছোঁ আপোনালোকক সৰ্বোচ্চ উজাৰি বিজেপিক পৰাস্ত কৰাৰ সংগ্ৰামত যুঁজিব অজাপই। অসম জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱসত অজাপই ল'লে সংকল্প। বিজেপিক উফুৰাই হুংকাৰ দি অজাপ সভাপতি লুইনজ্যোতি গগৈ উদান্ত ভাষণ। দিবলৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ। বাচ্চা জন্ম আল্লাহে নিদিয়ে। 3টাতকৈ অধিক সন্তান থাকিলে লাভ নকৰিব 25,000 টকা। দ্বিতীয় বিবাহ কৰিবলৈ ধৰ্মৰ অনুমতি দিলেও ৰাজ্য চৰকাৰে নিদিয়ে। এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। হিন্দু হওক বা মুছলমানৰ হওক দ্বিতীয় বিবাহ কৰালেই যাব লাগিব জেললৈ। অসমৰ প্ৰতিজন স্বামীয়ে সন্মান কৰিব লাগিব নিজৰ পত্নীক। 3টাতকৈ অধিক সন্তান থাকিলে হ'ব নোৱাৰিব লাখপতি বাইদেউ। মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে বাচ্চা জন্ম আল্লাহে নিদিয়ে। আল্লাহ বা ভগৱানৰ নাম লৈ আমি কিছুমান কাম কৰিব নালাগে বুলি মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰীয়ে, যিবোৰ কামে আমাক দুখীয়া কৰি ৰাখে। ধৰ্মই অনুমতি দিলেও দুগৰাকী বিয়া পাতিবলৈ অনুমতি নিদিয়ে অসম চৰকাৰে। দুগৰাকী বিয়া পাতিলে 7 বছৰ জেল হেৰুৱাব লাগিব চৰকাৰী চাকৰি। হোজাইৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। দিবলৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। 12 অক্টোবৰত জুবিন গাৰ্গে লোৱা কথা আছিল টকাৰ হিচাপ, কিন্তু 19 ছেপ্টেম্বৰতে কিয় হত্যা কৰিলে জুবিন গাৰ্গক? জনাব বিচাৰিছোঁ এটা ভয়ংকৰ খবৰ। টকাৰ হিচাপ লোৱাৰ পূৰ্বেই জুবিন গাৰ্গক কৰা হ'ল হত্যা নেকি? জুবিন গাৰ্গৰ বেংক একাউণ্টত মাত্ৰ 10 লাখ টকাহে আছিল কিয়? বছৰত 40খনকৈ বিহু অনুষ্ঠান কৰিছিল জুবিন গাৰ্গে। প্ৰতিখন অনুষ্ঠানতে মাননি লৈছিল 12 লাখকৈ টকা, কিন্তু জুবিন গাৰ্গৰ একাউণ্টত মাত্ৰ আছিল 10 লাখ টকা। ক'ত গ'ল ইমানবোৰ কোটি কোটি টকা? জুবিন গাৰ্গে পলমকৈ জানিছিল সিদ্ধাৰ্থৰ দুৰ্নীতিৰ কথা। 12 অক্টোবৰত জুবিন গাৰ্গে লোৱা কথা আছিল সকলো হিচাপ পত্ৰ। চিনেমাৰ খৰচ, খাৰঘূলিৰ ঘৰৰ হিচাপ, সেই সন্দৰ্ভতো হিচাপ লোৱা কথা আছিল জুবিন গাৰ্গৰ, কিন্তু তাৰ পূৰ্বেই জুবিন গাৰ্গৰ মৃত্যু হ'ল। এই ক্ষেত্ৰত ৰহস্যৰ গোন্ধ ওলাইছে সিদ্ধাৰ্থৰ বিৰুদ্ধে। ইয়াৰ উপৰিও সমান্তৰালকৈ শ্যামকানু মহন্তৰো জুবিন গাৰ্গক দিবলৈ আছিল বৃহৎ পৰিমাণৰ টকা।
চাৰ্জশ্বিটত সকলো অভিযোগ কৰা হৈছে উত্থাপন। দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। ADRE তৃতীয় চতুৰ্থ বৰ্গৰ নিযুক্তিক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। এই মুহূৰ্তত জনাই আছোঁ ADRE নিযুক্তিক লৈ বৃহৎ মন্তব্য মুখ্যমন্ত্ৰীৰ। জানুৱাৰী 10 তাৰিখৰ পূৰ্বে চতুৰ্থ বৰ্গৰ নিযুক্তি দিয়া হ'ব আৰু ইয়াৰ লগতে জানুৱাৰী 15 তাৰিখৰ পূৰ্বে তৃতীয় বৰ্গৰ নিযুক্তি ঘোষণা কৰিব। সকলোকে ধৈৰ্য ৰাখিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে 38টা বিভাগৰ পদসমূহত দিয়া হ'ব নিযুক্তি। নিযুক্তিৰ বাবে চলি আছে প্ৰক্ৰিয়াসমূহ। ফেচবুকৰ লাইভ যোগে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। 29 ডিচেম্বৰত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। উদ্বোধন কৰিব বটদ্ৰৱা প্ৰকল্প। 5000 লোকে একেলগে বহিব পৰাকৈ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন কৰিব গৃহমন্ত্ৰীয়ে। আৰু ইয়াৰ লগতে গুৱাহাটীত নিৰ্মিত সংযোগ কৰা CCTVৰ আঁচনি মুকলি কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে। লগতে ডিব্ৰুগড় অসম বিধানসভাৰ নতুন চৌহদৰ আধাৰশিলা স্থাপন কৰিব গৃহমন্ত্ৰীগৰাকীয়ে। দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। নিৰ্বাচন ওচৰ চপাৰ লগে লগে বাকযুদ্ধ তুংগত উঠিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত। মঙলবাৰে ৰাজীৱ ভৱনত সাংবাদিকৰ কেমেৰা সন্মুখত গৌৰৱ গগৈ মন্তব্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দুশ্চিন্তা বাঢ়িছে, কাৰণ তেওঁ জানে যে তেওঁ চৰকাৰ আৰু ঘূৰি নাহে। বৰ্তমানৰ নেতৃত্বত অসম বিজেপিৰ অৱস্থা ভাল নহয় বুলি বুজিব পাৰিছে। এনেকৈ মন্তব্য আগবঢ়াই গৌৰৱ গগৈ। তাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। গৌৰৱ গগৈ পাগল হৈছে, ব্ৰেইনত নট ঠিকে থাকিলে এনে কথা নকয় বুলি মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে। দিব লৈছোঁ এই মুহূৰ্তত অন্য এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। আপোনাৰ ঘৰত পুৰণি ম্যাদ উকলা বাহন আছে নেকি? তেন্তে শীঘ্ৰেই কৰক এই কাম। পৰিবহণ বিভাগে আনিছে এককালীন নিষ্পত্তিৰ সোণালী সুযোগ। ইতিমধ্যে ঘোষণা কৰিলে যান বাহনৰ গৰাকীৰ বাবে 31 মাৰ্চ অন্তিম তাৰিখ। 75% কৰ ৰেহাই পৰিবহণ বিভাগৰ। তাৰ পৰিৱৰ্তে পুৰণি যান বাহনৰ মাত্ৰ 25% কৰ আদায় কৰি বাতিল কৰিব পাৰিব পঞ্জীয়ন। আপোনালোকে ভিডিঅ' স্ক্ৰীণত এটা ৱেবছাইট দেখিছে, সেই ৱেবছাইটত গৈ আবেদন কৰিব লাগিব। 4টাকৈ সংস্থাৰ সৈতে যোগাযোগ কৰি আপুনি স্কেপ কৰিব পাৰিব। বাহন স্কেপিঙৰ প্ৰমাণপত্ৰ বাহন পৰ্টেলত উপলব্ধ হ'ব। আৰু ইয়াৰ উপৰি বাহনৰ গৰাকীৰ সুবিধাৰ বাবে মুকলি কৰা হৈছে কেইবাটাও ফোন নম্বৰ। কামৰূপ গ্ৰাম্যৰ বাবে 9954455505, আনটো হৈছে 8822195117। তিনিচুকীয়াৰ বাবে মুকলি কৰা হৈছে 6001216764 আৰু 9957993408। লগতে কামৰূপ মেট্ৰৰ বাবে 7896250031 নম্বৰ মুকলি কৰি দিছে। আৰু দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ। অশান্ত অসম নাগালেণ্ড সীমান্ত, চৰাই মাৰিবলৈ আহি অসমীয়াক মাৰপিট। জনাব লৈছোঁ এটা ভয়ংকৰ খবৰ। অসমৰ মাটিতে অসমীয়াক আক্ৰমণ নগাৰ। পুনৰ অশান্তিকৰ পৰিস্থিতি অসম নাগালেণ্ড সীমান্তত। মেৰপানী সীমান্তত জয়পুৰ গাঁৱত তীব্ৰ উত্তেজনা। 11জনীয়া অস্ত্ৰধাৰী চিকাৰী উপদ্ৰৱ জয়পুৰ গাঁৱত। চৰাই মাৰিবলৈ আহি অসমীয়াক ভাবুকি দি মাৰপিট কৰাৰ অভিযোগ। চৰাই মৰাত বাধা প্ৰদান কৰাৰ বাবে অসমীয়াক প্ৰহাৰ। ঘটনাৰ সন্দৰ্ভত গাঁওবাসীয়ে আটক কৰে 2জন নগা। দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। 1250 নহয় 3100 টকা হ'ব পাৰে অৰুণোদয় ধন। এই মুহূৰ্তত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। নৱবৰ্ষত অৰুণোদয় হিতাধিকাৰীলৈ আহিব পাৰে ভাল খবৰ। 3100 টকালৈ বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধন। জনাই আছোঁ গুৰুত্বপূৰ্ণ খবৰ। সদনৰ মজিয়াত ৰাজ্যবাসীক ভাল খবৰে দিলে মুখ্যমন্ত্ৰীয়ে। 3000কৈ কিয় নিদিয়ে অৰুণোদয় আঁচনিৰ ধন? অখিল গগৈয়ে কৰিছিল প্ৰশ্ন উত্থাপন সদনত। বিধায়ক অখিল গগৈৰ প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে 3000 টকা নহয় 3100কৈও পাব পাৰে অৰুণোদয় ধন। আৰু ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে কয় যে 1 জানুৱাৰীত যিটো গুলী ফুটাম আপুনি নিৰ্বাচন খেলিবলৈকো ভয় কৰিব। 1 জানুৱাৰীত কেইবাটাও ডাঙৰ ঘোষণা কৰাৰ প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰীয়ে। দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। অবৈধ মিয়াৰ সমৰ্থনত মুকলিকৈ নামিল কংগ্ৰেছ। মিয়াৰ বাবে ন্যায় বিচাৰি দ্বাৰস্থ হ'ল মানৱ অধিকাৰ আয়োগৰ। এই মুহূৰ্তত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। মিয়াৰ সমৰ্থনত মুকলিকৈ নামিল কংগ্ৰেছ। অবৈধ মিয়াক উচ্ছেদ চলোৱাৰ বাবেই দুখ পাইছে ইতিমধ্যে কংগ্ৰেছে। অবৈধ মিয়াৰ জৰিয়তে দীৰ্ঘদিন ধৰি ভোটৰ ৰাজনীতি কৰি আহিছিল কংগ্ৰেছে। অৱশেষত অবৈধ মিয়াৰ বিৰুদ্ধে উচ্ছেদ চলোৱা হাহাকাৰ লাগিছে মিয়াৰ ৰক্ষাসকল। উচ্ছেদৰ নামত মিয়াক হাৰাশাস্তি কৰাৰ বুলিও উত্থাপন কৰিছে অভিযোগ। মিয়াক ৰক্ষণাবেক্ষণ দিবৰ বাবে মানৱ অধিকাৰ আয়োগত দাখিল কৰিছে আবেদন। গৌৰৱ গগৈ ঘনিষ্ঠ ইমদাদ হুছেইনে দাখিল কৰে এই অভিযোগ পত্ৰ। দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। সংখ্যালঘু এলেকাত শূন্য হোৱাৰ দিশে কংগ্ৰেছ। 26ৰ নিৰ্বাচনৰ পূৰ্বে সুৰাসুৰে খহিছে কংগ্ৰেছৰ ভেটি।
জনাই আছোঁ গুৰুত্বপূৰ্ণ খবৰ। ২৬ নিৰ্বাচনৰ পূৰ্বে হুৰাহুৰে খহিছে কংগ্ৰেছ। দলীয় নেতৃত্বত প্ৰতি অৱস্থা আস্থা হেৰুৱাই কংগ্ৰেছ ত্যাগ কৰে শ শ কংগ্ৰেছী নেতাই। দলগাঁৱত কংগ্ৰেছ শূন্য হোৱা দিশে ইজনৰ পিছত সিজন কংগ্ৰেছীয়ে এৰিছে কংগ্ৰেছ। কংগ্ৰেছৰ হাত এৰি দলে বলে ওলাই আহিছে সকলো। আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। ২০২৬ত সলনি নহয় মুখ্যমন্ত্ৰী। এটা গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব হ'ব চৰকাৰ। হিমন্ত বিশ্ব শৰ্মালৈ পূৰ্ণ সমৰ্থন BPF-ৰ। হাগ্ৰামাৰ ঘোষণা, আকৌ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। আনফালে দিব লৈছোঁ শেষৰটো গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰীলৈ ভয়, অখিল লুইনৰ বাবে বদৰুদ্দিন আজমলৰ দুৱা। অখিল গগৈ আৰু লুইনজ্যোতি গগৈৰ বাবে দুৱা কৰিব বদৰুদ্দিন আজমলে। অখিল লুইন দুয়োজন জিকি আহক, বিধানসভাত বিৰোধী মানুহ লাগে। অখিল গগৈ এইবাৰ কেইটামান ভোট লৈ জিকি আহিছে, এইবাৰ কি হয় কোনেও নেজানে। ২০২৬ৰ নিৰ্বাচনক লৈ প্ৰস্তুত হৈছে AIUDF। ইতিমধ্যে ঘোষণা কৰিছে বিৰোধীৰ লগত মিত্ৰতা নকৰে, নিৰ্বাচন খেলিব AIUDF। বিজেপিক সম্পূৰ্ণৰূপে উৎখাত কৰাৰ হুংকাৰ আজমলৰ। আৰু ইয়াৰ উপৰিও জুবিন গাৰ্গৰ চাৰ্জশ্বিটখনক লৈ এখন নাটক বুলি উল্লেখ কৰিছে। জুবিন গাৰ্গৰ চাৰ্জশ্বিটক লৈও হিমন্ত বিশ্ব শৰ্মাক তুলাধনা আজমলৰ।